আমি শান্তিপূৰ্ণভাৱে মৰিপুথিখাইতে এটা অফিচত আমাৰ বিজেপি অফিচ তাত ৩-৪টামান অফিচ আছে। এটা অফিচত আমি তাতে কেম্পেইনিং কৰি দ্বিতীয়টো অফিচলৈ আমি খোজকাঢ়ি পেলাই এটা পদযাত্ৰা কৰি আগৰ অফিচটোলৈ আমি গৈ আছিলোঁ। একেখন গাঁৱতে দুটা অফিচ আছিলে। মাজত এটা ঘৰ, ডাঙৰকৈ এটা ঘৰ এটা আছিলে। এই ঘৰটো স্মাইল হুছেইন বুলি এজন আগত আমাৰ কাউন্সিলৰ আছিলে কংগ্ৰেছৰ, তেখেতৰ ঘৰৰ পৰা বহুত দুৰ্বৃত্ত ওলাই প্ৰথমে পাথৰ নিক্ষেপ কৰে। পাথৰ নিক্ষেপ কৰোঁতে আমাৰ গোটেই যিটো দল আছিলে গোটেই দলটো ভিন্ন চিহ্ন হয়। তাৰ পাছতে তেওঁলোকে মোৰ গাড়ী লৈ গুলী মাৰিছে। প্ৰায় ভিতৰৰ পৰা 2-3টা ফায়াৰিং তাৰ পৰা হৈছে। ফায়াৰিঙৰ যিটো আমি শব্দ শুনিছোঁ, আমি তাৰ পৰা প্ৰায় মোৰ পিএছঅ' কেইজনে মোক ধৰি পেলাই মোক লৈ গ'ল আগলৈ। আৰু বহুত কেইজন মানুহ যেতিয়া হুলস্থুল গোটেই আন্ধাৰ হৈ গ'ল গোটেই পৰিৱেশটো। আৰু তাতে বহুত দিন ধৰি তাতে কিছুমান সন্ত্ৰাসবাদী আছে। কাৰণ আজি 4 দিন আগৰ পৰা আমাৰ মুজিবুৰ ৰহমান ডাঙৰীয়া সেইফালে যাওঁতে তেওঁৰ গাড়ীলৈ পাথৰ নিক্ষেপ কৰিছে। আমাৰ এখন কেম্পেইনিঙৰ গাড়ী এখন সেইদিনাখন ভাঙি দিছিলে আজি 4-5 দিনমান আগত। তাত এজাহাৰো দিয়া হৈছিলে, থানাত জনোৱাও হৈছিলে। এই কথাটো আমি ভবা নাছিলোঁ যে ইমান গুৰুত্ব, কিন্তু আজি যেতিয়া আমি আহি আছোঁ আমাৰ বহুত কেইখন গাড়ী লৈ অহাৰ পাছতো তেওঁলোকে যেতিয়া ঘৰৰ পৰা এটেক কৰিছে, তাৰপিছত আমাৰ বহুত কেইজন কৰ্মী ক্ষুব্ধ হৈ বহুত এটা অপ্ৰীতিকৰ পৰিস্থিতি কৰাৰ সন্মুখীন হৈছিলে। মই তেওঁলোকক বাধা দিলোঁ যে এইটো সময়ত এইবিলাক কৰিব নালাগে। তেওঁলোকক ৰাখি মই পুলিচক মাতিলোঁ। SP নিজে আহিলে, আহি তাতে ক'লে এতিয়া SP তাত আছে, বৰ্তমান SP তাত আছে। মই SPক কৈছোঁ তেওঁৰ ঘৰ ৰেড কৰি পেলাই তেওঁৰ ঘৰৰ পৰা যিসকল সন্ত্ৰাসবাদী সন্ত্ৰাস চলাইছে তেওঁলোকক এৰেষ্ট কৰিব লাগিব আজি ৰাতিৰ ভিতৰত। তেওঁলোকক এৰেষ্ট নকৰিলে অহাকালি 10টা বজাত সেই জেগাটোলৈ মই হাজাৰ বিজেপি কৰ্মী যাব তাত গৈ পেলাই অহাকালি ৰাতিপুৱা যিটো চিটুৱেশ্যন হ'ব খুব বেয়া চিটুৱেশ্যন। আপোনাৰ গাড়ীটো মানে আক্ৰমণ চলাইছে? মোৰ গাড়ীটো আক্ৰমণ চলাইছে, গাড়ী ভাঙিছে। আৰু আমাৰ দুজন মোৰ সতীৰ্থ, এজনৰ মূৰত বেয়াকৈ আঘাত হৈছে। তেওঁ এতিয়া নাৰ্ছিংহোমলৈ গৈছে। তেওঁৰ মূৰত এতিয়া তেওঁ ৰাতি থাকে গুৱাহাটীলৈ আছে। আৰু 2-3জন আঘাত হৈছে। আৰু এজনৰ পৰা অৱস্থা এতিয়ালৈকে এনেকুৱা ধৰণৰ ঘটনা মোৰ ব্যক্তিগত কষ্ট পাইছে। মই ৰকিবুল হুছেইন ডাঙৰীয়াক কৈছোঁ আপোনাৰ পুত্ৰক জিকাবৰ কাৰণে যেতিয়া গম পাইছে আপুনি হাৰিব, আপুনি এই চবত কিয় গৈছে? হাজাৰ ৰাইজ ওলাই আহিছে। আপুনি এইবিলাক কাম নকৰিব, কাৰণ এইবিলাক কামৰ দ্বাৰা আপোনাৰ ভৱিষ্যতটো আপুনি চাওক। আপুনি যিটো পৰিৱেশ সৃষ্টি কৰিছে এই পৰিৱেশটো খুব বেয়া লৈ যাব। আমি কোনোজন বিজেপি কৰ্মী নেভাবিব পাথৰ এটা মাৰিলে গাড়ী এখন ভাঙিলে আমি পিছুৱাই যাম বুলি। আপুনি যদি পাথৰ মাৰিছে, গাড়ী ভাঙিছে, আপুনি গম পাব তাত কাইলৈ ৰাতিপুৱা সকলো আমাৰ ৰাইজ গৈ পেলাই তাত বিক্ষোভো কৰিব পাৰিব। আৰু যিহেতু